কোন আহিছে গম পাইছেনে নাই? পাইছো। ভাল পোৱা ল'ৰাটোৰ লগত বিয়া ঠিক কৰি কোনোবাই পচন্দ কৰাৰ লগে লগে তহঁতে কথা লুটি বাগৰ মাৰিলি। মই হলস্থুল কৰি বা জোৰ কৰি কোনো বস্তু আদায় কৰিব নিবিচাৰো। ইমান ডাঙৰ কথা এটা তই মোক কোৱা নাই কিয়? মানে জানো নহয়, ছোৱালী পাই ভনীয়েক এজনী যে আছিল সেই কথাটো তই পাহৰিয়ে গলি। ছোৱালীজনী একো এটা খোৱা নাই অ'। কিয়? আপুনি খুৱাবলৈ লৈ গৈছিল দেখোন। নিছিলো। নাখালে নেকি? ক'তনো খালে? ইমান জোৰ কৰিলো, নাই নাখালে। মই বোলো যি হয় হৈ থাকিব, তই এতিয়া খাই লচোন। নাখাই নবৈ দেহাটোক কষ্ট দিলে কি লাভ হ'ব? নাই, কথা শুনাবই নোৱাৰিলো। তহঁতে যাতে কেনেকৈ ভোকত ৰাখি খোৱা বোৱা কৰিছ নহয়। মই আকৌ তাইক নোখোৱাওঁ বুলিহে ভাবিছিলো। মোৰ মতে আজিতো বাদেই। তহঁতে যদি তাইক বুজিবলৈ চেষ্টা নকৰ, তাই চাগে আৰু কেতিয়াও নাখাব। ছোৱালীজনী নাখাই নবৈ মৰিবলৈ ওলাইছে আৰু তহঁতে হেৰা এওঁলোক আহি পাবৰ হ'ল। কি ভাব সেইটো ক? মই একো ভবাই নাই। কিয়? তই দেখোন তাক ছাপৰ্ট দি কথা কৈ আছিলি, এতিয়া কৈছ কথাটোৰ বিষয়ে তই একো ভবাই নে? কথা কি দোস্ত? আৰে মই তাক ছাপৰ্ট দিছোঁ, আগতেও ছাপৰ্ট দিছোঁ কিছুমান কথাত, এইটো কথাটো দিছোঁ, সেইটো কি ডাঙৰ কথা? তাই যদি সঁচাকৈ সেই ল'ৰাটোৰ প্ৰেমত ডুবি আছে, তেনেহ'লে তাক এৰি যে কিন্তু দেৱৰাজৰ হ'ব সেইটো কিন্তু চিয়ৰলি ক'ব নোৱাৰি। অ'কে, এইটো হ'ল ফাৰ্ষ্ট পইণ্ট। আৰু ছেকেণ্ড পইণ্টটো? ছেকেণ্ড পইণ্টটো হ'ল তোৰ টকা। য়েছ, টকা। টকাৰ ওচৰত আজিকালি চব মানুহ বিক্ৰী যায়। কুলদীপ বৰবৰা হৈছে টকা থকা মানুহ। চ' কুলদীপ বৰবৰাৰ পুত্ৰক কোনোবাই না কওঁতে 100 বাৰ ভাবিব লাগিব। ৰাইট। যদি প্ৰেম ভাল পোৱাতকৈ টকা অৰ্জন বেছি হয়, তেনেহ'লে কিন্তু হা হৈ যাব পাৰে হা। কাৰণ আমিতো নাজানো সেই ল'ৰাটোৰ প্ৰতি তাইৰ ভাল পোৱা কিমান, বা তাইৰ বয়ফ্ৰেণ্ড হয় নে নহয়। আচ্ছা, কথাটো হাঁহ হোৱা চান্সেই বেছি হ'ব পাৰে। কিন্তু এটা কথা হ'ল নহয়। কি? আমি চাইনিৰ কথাটো আউট কৰি দিয়া হ'লে ভাল আছিল নেকি? কথাটো লুকুৱাই থৈ আমি বেয়া কৰিছোঁ নেকি বাৰু? মানে পাছত যদি আমি ফচি যাওঁ। চবফালে অশান্তি হৈ গৈছে। চাইনে কিহৰ কাৰণে এনেকুৱা কৰি আছে মই একো বুজি পোৱা নাই। সকলো ঠিক হৈ গ'লেও চাইনে যদি কিবা উল্টা পুল্টা কৰে তেতিয়া কি হ'ব? কথাটো চাইনিক জানিবলৈ দিব নালাগিছিলেই নেকি? ইহঁতে যে তাইক কৈ দিব মই ভবাই নাছিলোঁ। আৰু ক'লেই যেনিবা ক'লে বুলি যে তাই এনেকুৱা এটা ষ্টেপ ল'ব মই ভবা নাছিলোঁ। যা যি হয় হ'ব, তাই মৰে যিয়ে যি হয় হৈ থাকক, মোৰ কাম হ'লেই হয়। সংগীতা প্লিজ তুমি না নকৰিবা। মই তোমাক সঁচাই ভাল পাওঁ আৰু তোমাক নিজৰ কৰি ল'ব বিচাৰোঁ। কি হৈছে আজি মোৰ? বস্তুবোৰ এনেকৈ মোৰ হাতৰ পৰা পৰি আছে যে। এতিয়ালৈকে দুটা বস্তু পেলালোৱেই। মোৰ গা শক্তি হেৰাইছে নে মই মনেৰে দুৰ্বল হৈ গৈছোঁ? দেউতা,
তোমালোকে এনেকুৱা কেনেকৈ কৰিব পাৰা মা নে মোৰ কথাবোৰ কাৰো গাতে লগা নাই এতিয়া কোনেও মাত নামাতে মই পাগল হৈ যাম এতিয়া পাগল হ'বলৈ তোৰ হৈছে কি এঠাইত বিয়া ঠিক হৈ আছে বুলি জনাৰ পাছতো তোমালোকে এইবোৰ কিয় কৰি আছা কোৱাচোন নে কুলদীপ বৰবৰাৰ টকা দেখি চব পাহৰি গলা কিন্তু মনত ৰাখিবা দেউতা মই কোনোদিন টকা গুৰুত্ব দিয়া নাই আগলৈ কোনোদিন ৰ আমি যি কৰিম তোৰ ভালৰ কাৰণে কৰিম নাই যি কৰিম মানে কি কৰিবা মই মুঠতে যি কৰিছো তোৰ ভালৰ কাৰণে কৰিছো কৰিবা কি আহিলে আহা মনে মনে থাক হেৰা তেওঁলোক আহি পালেহিয়ে তেখেতসকল আহি পালেহি তই ভিতৰলৈ যা মই তোৰ লগত পাছত কথা পাতিম যা ভিতৰলৈ যা আপুনি ওলাই যাওকচোন ঐ ভিতৰলৈ যা এতিয়া তুমিও নুবুজা হলা মা তই শুনা নাই দেউতাই কি কৈছে যি কৰিছে তোৰ ভালৰ কাৰণে কৰিছে ভিতৰলৈ যা এতিয়া যি কৰিছে ভালৰ কাৰণে কৰিছে যদি কিবা খেলি মেলি হ'বলৈ হয় নহয় মই কৰিম খেলি মেলি বাপেকে শান্তনা তহঁতৰ দৰে কাচিতিয়া মাক বাপে গোটেই পৃথিৱীখনতে নাই চাগে এজনীয়ে ছোৱালী তাইৰো মনৰ কথা বুজি নাপালি নে সেই অমৃততকে সিহঁতৰ টকা দুটা বেছিয়ে হ'ল সেই বোলে তহঁতে কথা সলনি কৰিলি নে টকা দেখি বলিয়া হ'ব নাপাই দেই হেৰো টকা হাতৰ মলি যেন টকাকেইটাহে তহঁতৰ কাৰণে ডাঙৰ হ'ল লাগিলে ছোৱালীজনীয়ে মনৰ দুখত মৰিয়েই যাওঁ তহঁতে ভাল পালে পাবি বেয়া পালে পাবি এইখন বিয়া যদি কিবাকে হ'ব লাগে মই কিন্তু তহঁতৰ লগত সম্পৰ্ক ছেট কৰিম টকা লোভিয়া ভাই বোৱাৰী মোক এইবোৰ একো নালাগে যিয়ে নিজৰ ছোৱালীজনীকে বিক্ৰী কৰিবলৈ ওলাইছে বাইদেউ সঁচা কথা ক'লে কিন্তু গাত ধৰিলে নহ'ব মই যি ভাবি পাইছো সেইটোহে কৈছো তহঁতৰ কাৰণে যদি ছোৱালীজনীৰ মনৰ দুখতকে টকাকেইটাই ডাঙৰ হ'ল তেনেহ'লে ছোৱালীজনীক বিক্ৰী কৰিবলৈ ওলাইছনে নাই কিয় তেনেকৈ কৈছে বাইদেউ কমেই 1000 বাৰ কম ভাল পাওঁ বেয়া পাওঁ সেইবোৰ মই নাজানো শংকৰ এইবোৰ কি কৰিবলৈ ওলাইছে হে আপুনি এনেই আহিলে কি মই এনে আহিলো বাই আপোনাক কেলে মাতিছিলে কেলে ছাৰহঁতক বুজাবলৈ নাই মই আৰু ইয়াত 1 মিনিটো নাথাকো কোনে কি কৰা কৰি থাকক বুজন মা দেউতাই যেতিয়া মোক বুজি নাপালে ক'ত গৈ ফচিব লাগে একো ঠিক নাই এতিয়া অমিতক ফোন এটা কৰি তাৰ ওচৰলৈ গুচি যোৱাই ভাল হ'ব গুচি যোৱাটোতো মোৰ কাৰণে সৰু কথা কিন্তু হাতত যেহেতু মোৰ সময় আছে এতিয়াই এইটো ডিচিশ্যন লোৱা ভাল নহ'ব চাগে আজিয়ে নোৱাৰো ধৰি বান্ধি দি নিদিয়ে নহয় কি কৰে চাই লওঁ পিছত দেখা যাব মই চাগে আপোনাক ক'ৰবাত এবাৰ লগ পাইছোঁ নহয় হয় ব্ৰহ্মপুত্ৰ বিচ ফেষ্টিভেলত পাইছিলোঁ হয় দিয়ক মনত পৰিছে ফেষ্টিভেললৈ ময়ো গৈছিলোঁ কিন্তু তোমাক চাগে দৌৰাই মনেই নকৰিলে মোৰ তোমাক দেখা মনত পৰা নাই মই মানুহৰ চকুত পৰা নহয় চাগে কিয় তেনেকৈ কৈছা তুমি যথেষ্ট মৰম লগা ছোৱালী থেংক ইউ আপোনাৰ তেখেত আছে আহিব ৰ'ব শান্তনা চাওঁ আহা আকৌ নমস্কাৰ এয়া নাম লওঁতে আজি মই চিনাকি কৰি দিছোঁ এয়া মিষ্টাৰ বৰবৰা নমস্কাৰ আৰু তেখেতৰ মিছেছ নমস্কাৰ আৰু তেখেতৰ ছোৱালী ভালে আছে নহয় হয় শংকৰ এইবোৰ কি কৰিবলৈ ওলাইছে হে আপুনি এনেই আহিলে কি মই এনে আহিলো বাই আপোনাক কেলে মাতিছিলে কেলে ছাৰহঁতক বুজাবলৈ অহাৰ দিনাখনৰ পৰা দেখোন বুজাই আছো বুজাই আছে তেতিয়াহ'লে কোনো বুজিয়ে নাপালে যে ধনৰ লোভত পৰিলে আকৌ কি কৈছে
অঁ ধনী ল'ৰা পাই চব কথা পাহৰিলে অ' কথাটো সেইটোহে নি নহ'লেনো কি এটা ল'ৰাৰ লগত বিয়া ঠিক কৰি এনেকে ওলোটাখৰ মাৰে নেকি আমাৰ অমিতে মনত কিমান দুখ পাব চাচোন আৰু অমিও জানো সুখত থাকিব পাৰিব এই নোৱাৰে মই বাক জানো নহয় বায়ে অমিতাক বৰ ভাল পায় ঐ এটা কাম কৰোঁ নেকি কি এই তাইৰ যে বিয়া ঠিক হৈছে মই গৈ কথাটো কৈ দিম নেকি বাৰু সেই এতিয়া নালাগে ৰ'ব ছাৰহঁতে কি কথা পাতিছে আগতে শুনি লওঁ যাচোন যা শুন গৈ কি কথা পাতিছে ৰ'ব মই শুনি আহোঁ এতিয়াই গৈ কওঁগে নে পাছত ক'বলৈ ৰৈ থাকোঁ সেই কি যে কৰোঁ মানে ভাবিয়ে নোপোৱা হৈছোঁ দেই কি যে কৰোঁ মানে অঁ ক মোৰ গাটো কিবা বেয়া লাগিছে বেয়া লাগিছে কি বেয়া লাগিছেনো নাজানো কিবা এটা বেয়া লাগিছে মই যাম নেকি অফিচলৈ নালাগে মইহে ঘৰলৈ যাওঁ বুলি ভাবিছোঁ হয় নেকি গুচি আহ তেতিয়াহ'লে সোনকালে আৰু শুনচোন অঁ অকলে আহিব পাৰিবি জানো এই পাৰিম নহ'লে এটা কাম কৰ কি কোনোবা এটাক থৈ যাবলৈ কচোন ঘৰত আছে না কোনোবা তেনেকুৱা এই আছে কিন্তু মই অকলেই যাম হয় নেকি সোনকালে অঁ ল'ৰাটোৰ আকৌ কি হ'ল দাস চাহ দুকাপ লৈ হ'ব ছাৰ ঐ সোমাই আহ আহি যা ঐ তই আমাক ইয়ালৈ কিয় মাতি আনিলি আৰে ক'তো মন বহাব পৰা নাছিলোঁ সেইকাৰণে অফিচলৈ গুচি আহিলোঁ কিয় তোৰ আহিবলৈ মন নাছিল নেকি সেইটো কথা নহয় ইয়াৰ আমাকনো এনেকৈ অফিচলৈ কিয় মাতি আনিছ সেইটোৱে সুধিছোঁ অকলে থাকিবলৈ ভাল লগা নাছিল তহঁত থাকিলে কিবা মনত শক্তি পোৱা যেন লাগে অ' তাৰমানে আমি ভিটামিন যি ভাব তই আচলতে এনেই টেনশ্যন লৈ আছ মোৰ মতে তোৰ কামটো হৈ গ'ল বুলিয়ে ধৰ হয় নাই কৰণ হ'বতো লাগে হ'বতো লাগে নহয় হ'লেই ঐ তই ইমান চিঞৰলি ক'লি যে যদি তেওঁলোকৰ মন নাথাকিলেহেঁতেন আংকুলহঁতক তালৈ যাবলৈ মানা কৰি দিলেহেঁতেন একজেক্টলি তই কিন্তু পাৰ্টি ৰেডি কৰিব পাৰ এইটো কেৱল খাওঁ 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 ঐ খাবলৈকে জীয়াই আছোঁ নাখাই কি কৰিম তই পাৰ্টি ৰেডি কৰ একদম হোল লাইফ মনত থকাকৈ পাৰ্টি কৰিম এই তই শুনিছনে নাই ছাৰ চাহ ঐ মোৰ বুলি ক'লে যেতিয়া আজি তাৰ পাৰ্টি মেনেজ হৈ যাব দে চাহ খা ঐ আহ চাহ খা মোৰ ল'ৰাৰ কাৰোবাক ভাল লাগিল সেই কথাটো সি নলুকুৱাই আমাৰ আগত ক'লে এতিয়া আমি যদি হাঁ কওঁ তেনেহ'লে হাঁ আৰু না ক'লে না আৰু কি কথা পাতে মই শুনোগে আহি আপোনাক কমহি এই ঘৰত নাথাকে 2-3 দিনৰ কাৰণেহে আহে মাহত অঁ আজি ৰাতিপুৱাই আহি ওলাইছেহি ইয়ালৈ আহিব লাগিব যে তাৰ কাৰণে যে ক্লাছ ক্ষতি কৰি আহিব মই ভবাই নাছিলোঁ ককায়েকৰ কাৰণে ক্লাছ ক্ষতি কৰিলেই যেনিবা কিন্তু ডাঙৰ কথাটো হ'ল নে কি কোৱা একজেক্টলি দেউতা তুমিহে মোক বুজি পোৱা মায়ে মোক বুজিয়ে নাপায় কি ক'লা মই তোমাক বুজি নাপাওঁ নোপোৱাতো পোৱা হ'লে অহাৰ পৰা ক্লাছৰ কথা কৈ থাকা নেকি শুনিছে মাক জীয়েকৰ কাজিয়া এটা কথা কিন্তু মই বুকুত হাত থৈ ক'ব পাৰোঁ আমি সকলো মানে এওঁ মই আৰু আমাৰ ল'ৰা ছোৱালী দুটা আমাৰ সকলোৰে মাজত এটা ফ্ৰেণ্ডলি ৰিলেশ্যন আছে কথা শুনিয়ে গম পাইছোঁ নহয় যাৰ কাৰণে সকলোৱে সকলোৰে আগত এখন খোলা কিতাপ ফাঁকি শব্দটো আমাৰ ফেমিলিত নাই অঁ আপুনিয়ে ভাবকচোন দুৱৰা কওক আজিকালি ল'ৰা ছোৱালীয়ে
মাকৰ গৰ্ভতে প্ৰেমত পৰিবলৈ শিকি আহে দেউতা কি যে কথাবিলাক কৈ থকা নহয় মই এটা দৰকাৰী কথা কৈছো মা অ'কে কোৱা তেনেস্থলত মোৰ ল'ৰাৰ কাৰোবাক ভাল লাগিল সেই কথাটো সি নলুকুৱাই আমাৰ আগত ক'লে এতিয়া আমি যদি হাঁ কওঁ তেনেহ'লে হাঁ আৰু না ক'লে না ৰিয়েলি মোৰ ল'ৰাৰ এই গুণটোৰ কাৰণেই মই গৌৰৱ কৰিব পাৰোঁ আচলতে সেইখিনি শিক্ষা আমি তাক দিছোঁ দিছোঁ মই মোৰ ল'ৰা ছোৱালী দুটাক ভালদৰে চিনি পাওঁ বাবেই তিলমাত্ৰ চিন্তা নকৰাকৈ আপোনাৰ ইয়ালৈ আহিছোঁ দৰা আপুনি ব্যৱসায়ী মানুহ গতিকে মই বুজাব বিচৰা কথাটো আপুনি ভালদৰে বুজি পাইছে বুলি মই ধৰি লৈছোঁ নিশ্চয় নিশ্চয় মই বুজি পাইছোঁ আপুনি কি ক'ব খুজিছে এটা কথা নহয় আমাৰ দেৱে পচন্দ কৰা ছোৱালীজনী আমি দেখিবলৈ নাপাম নেকি শংকৰ শুনকচোন কি আপোনাক বিচাৰিছে কোনে এই আলহীয়ে যিমান মাতিলেও আপুনি ওলাই নাহিব আৰু কি কথা পাতে মই শুনোগে আহি আপোনাক কমহি আপোনালোক বহক দেই মই চাহৰ ব্যৱস্থা কৰোঁ শুনকচোন জীবন